মোৰ অনুষ্ঠানৰ যিটো মোৰ প্ৰাপ্য মোৰ কাৰণে যিখিনি পইচা মই অনুষ্ঠানৰ কাৰণে লওঁ সেই পইচা সম্পূৰ্ণ বিনামূলীয়া হ'ব এবাৰ যিসকল বাদ্যযন্ত্ৰী বা যাতায়াতৰ যি খৰচ হ'ব সেই খৰচতে আমি এবাৰ অনুষ্ঠান পৰিবেশন কৰিম বহাগ মানেই যিহেতু জুবিন গাৰ্গৰ অনুষ্ঠান কপৌ মানে জুবিন গাৰ্গ বাঁহী মানে জুবিন গাৰ্গ ঢোল মানে জুবিন গাৰ্গ গানেৰে আমি জুবিন গাৰ্গক আমি স্মৰণ কৰিম এই বহাগ মাহটোত একচুৱেলি আমি আজি এটা ডাঙৰ সিদ্ধান্তত উপনীত হৈছোহি আমাৰ এইবাৰ বহাগক লৈ যিহেতু আমাৰ মই পেছাগতভাৱে এগৰাকী কণ্ঠশিল্পী কাৰণ মোৰ গান গোৱাটোৱে মোৰ পেছা আৰু এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে পৰিৱেশ আৰু পৰিস্থিতিৰ আগত ৰাখি আমি যিসকল আমাৰ বাদ্যযন্ত্ৰী শিল্পী তেওঁলোকৰ কথা ভাবি আমি এটা ডাঙৰ সিদ্ধান্তত উপনীত হ'লোঁ কাৰণ আমি বহুদিনৰ পৰাই বহু কথা চিন্তা কৰি অৱশেষত আজি সকলোৱে আমাৰ KMC বেণ্ডৰ সকলোৱে আমি এটা সঠিক সিদ্ধান্তত উপনীত হ'লোঁ যে আমি যিসকল ৰাইজে এইবাৰ ৰঙালী বিহু জুবিন গাৰ্গৰ সোঁৱৰণিত অনুষ্ঠান কৰিব তেওঁলোকৰ কাৰণে মোৰ অনুষ্ঠানৰ যিটো মোৰ প্ৰাপ্য মোৰ কাৰণে যিখিনি পইচা মই অনুষ্ঠানৰ কাৰণে লওঁ সেই পইচা সম্পূৰ্ণ বিনামূলীয়া হ'ব এবাৰ কাৰণ যিসকল বাদ্যযন্ত্ৰী বা যাতায়াতৰ যি খৰচ হ'ব সেই খৰচতে আমি এবাৰ অনুষ্ঠান পৰিবেশন কৰিম সুদীৰ্ঘ ৩৫টা বছৰ আমি অনুষ্ঠান কৰি আছোঁ আৰু জুবিন গাৰ্গৰ লগত প্ৰায় ৯৩ চনৰ পৰা আমাৰ এটা সম্পৰ্ক আছে ২০০১ চনৰ পৰা ৰাংঢালীৰ লগত সম্পৰ্ক আছে প্ৰায় ১৭টা বছৰ গতিকে আমাৰ এই গোটেই পৰিৱেশটোক আগত ৰাখিয়ে আমি এবাৰ সিদ্ধান্ত লৈছোঁ যে কিছু সংখ্যক আমি এনেকুৱাও নহয় যে আমি গোটেই ২ মাহ আমি গীত গাই ঘূৰি ফুৰিম যে কিছু অনুষ্ঠান আমি এবাৰ বিনা পাৰিশ্ৰমিকত আমি কৰিবলৈ সিদ্ধান্ত লৈছোঁ অকল বাদ্যযন্ত্ৰী শিল্পীসকল বা এটা উদ্যোগ জীয়াই ৰখাৰ স্বাৰ্থত যদি আমাৰ অনুষ্ঠান বহাগ মানেই যিহেতু জুবিন গাৰ্গ বহাগ মানেই যিহেতু জুবিন গাৰ্গৰ অনুষ্ঠান কপৌ মানে জুবিন গাৰ্গ বাঁহী মানে জুবিন গাৰ্গ ঢোল মানে জুবিন গাৰ্গ গানেৰে আমি জুবিন গাৰ্গক আমি স্মৰণ কৰিম এই বহাগ মাহটোত কাৰণ ৩৫টা বছৰ আমি পাৰিশ্ৰমিক লৈ গীত গালোঁ সেইকাৰণে ভাবিছোঁ যে এইবাৰ এটলিষ্ট এই বছৰ আমাৰ ৰাংঢালীৰ গোটেই পৰিয়ালে বিনা পাৰিশ্ৰমিকত আমি এইবাৰ গীত গাবলৈ মঞ্চস্থ কৰিছোঁ এটা সুদীৰ্ঘ এটা ডাঙৰ সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছে আৰু যিসকল বিহু উদযাপন সমিতিয়ে জুবিন গাৰ্গৰ সোঁৱৰণিত অনুষ্ঠান কৰিব তেওঁলোকৰ কাৰণে আমাৰ এই সিদ্ধান্ত হ'ব আৰু এনেকুৱাও হ'ব যে যিসকল বিহুৰ লগত জুবিন গাৰ্গ নামটো জড়িত আছিলে আৰু বা মোৰো ব্যক্তিগতভাৱে যিবিলাক বিহুৰ লগত সম্পৰ্ক আছিলে তেনেধৰণৰ বিহু প্ৰায় চিলেক্টিভ বিহু আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিটো পাৰিশ্ৰমিক হ'ব সেইটো অকল মিউজিচিয়ান বাদ্যযন্ত্ৰী শিল্পীসকলৰ আৰু যিটো যাতায়ত খোৱা বোৱা যিখিনি খৰচ হ'ব সেইখিনিয়ে আমি তেওঁলোকে কমিটিয়ে আমাক বহন কৰিলে হ'ব গতিকে আমি ভাবিছোঁ যে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজিক আমি গানেৰেই বহাগ মাহটোত ৰাইজৰ মাজত বিলীন কৰি দিম আৰু সেয়া আমাৰ আজি শেষ সিদ্ধান্ত আৰু ভাবিছোঁ যে অসমীয়া জাতিৰ মাজত জুবিন গাৰ্গ এই সত্তাটোক আমি জীয়াই ৰাখিবলৈ হ'লে আমি ৰাইজৰ প্ৰাণৰ মাজত আমি সোমাই থকাটো বৰ জৰুৰী একচুৱেলি আমাৰ মইতো অনুষ্ঠান কৰাৰ কথা নাছিলেই এইবাৰ আৰু প্ৰায় বহুত অনুষ্ঠানৰ পৰা আমাৰ ফোন আহিছিলে আৰু কিছু অনুষ্ঠান আমাৰ লগত এগ্ৰিমেণ্টো হৈছিলে এতিয়া তেওঁলোকৰ কাৰণেও আমাৰ এই সুবিধাই থাকিব আৰু তেওঁলোকে আৰু বেলেগকৈ আমাক পইচা দিব নালাগে আমি যিটো সিদ্ধান্তত উপনীত হৈছোঁ যিসকল বিহু আমাৰ লগত ইতিমধ্যে এগ্ৰিমেণ্ট হৈ গৈছে তেওঁলোকেও এই সুবিধাই লাভ কৰিব আৰু প্ৰায় ১৭খনমান বিহু আমাৰ আমি কথা হৈছিলে আৰু তাৰে সেইকাৰণে ভাবিছোঁ যে আমি এইবাৰ যি মনটো ভাল থাকিব লাগিব না গান গাবলৈ কিন্তু মন আৰু মগজু পৰিৱেশ পৰিস্থিতি যিহেতু আপোনালোকে দেখিছেই অসমীয়া মানুহৰ পৰিৱেশ পৰিস্থিতি মন মগজু বহুত বেয়া হৈ আছে গতিকে ভাবিছোঁ বহাগ মাহত আমি এই সিদ্ধান্তৰে ৰাইজৰ মাজত আমি গোটেই জুবিন গাৰ্গৰ সত্তাটোক আমি জীয়াই ৰাখিম